হেল্ল' গাইজ ৰবিন ব্লকে আন এটি নতুন ভিডিঅ লৈ আপোনালোকৰ মাজত আকৌ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চালে আপোনালোকে গম পাব আজিৰ ভিডিঅ' মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো আৰু ভিডিঅ'ৰ বিষয়বস্তু কি সকলো জনাৰ বাবে আপোনালোকে শেষলৈকে চাব। আৰু যিসকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব, তাৰ পিছত ভাল লাগিলে লাইক আৰু কমেন্ট বক্সত যে কমেন্ট এটা দিব। তেন্তে আহক আমি ভিডিঅ'ৰ বিষয়বস্তুটো চাওঁ। এতিয়া সকলোৰে মুখে মুখে গৰমৰ চৰ্চা, গৰম আৰু গৰম কিমান দিন প্ৰশ্ন সকলোৰে মুখে মুখে। গৰমে অতিষ্ঠ কৰিছে ৰাজ্যক, গৰমে দহিছে সকলোকে। এতিয়া ওলাব নোৱাৰা অৱস্থা, আপুনি ৰ'দত এতিয়া চকু মেলি থাকিব নোৱাৰা অৱস্থা সৃষ্টি হৈছে। গৰমত আপুনি ত্ৰাহি চুদমদন কৰিব লগা হৈছে। এক কথাত গৰমত আপুনি সিজিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনেকৈ এতিয়া বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, আৰু তাতকৈ ডাঙৰ কথা যে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে আগন্তুক 10-11 দিনলৈকে বৰষুণৰ কোনো সম্ভাৱনা নাই। তেন্তে ভাবক, এনেকুৱা যদি গৰমত ক্ৰমাগতভাৱে থাকে তেনেকৈ হলে মানুহৰ কি অৱস্থা হব। এই সমীক্ষাত তাকৈ ছেপ্টেম্বৰ আহিন সোমাইছে, ভাদৰ গৰম অতিক্ৰম কৰি আহিন সোমাইছে। এতিয়া আহিন মাহত গৰমত দহিবলগীয়া হৈছে। এয়া আচৰিত কথা নহয়নে? কাৰণ এয়া শৰতৰ দুৱাৰ দলিত, আৰু এই শৰতৰ দুৱাৰ দলিত মানুহে শীতৰ অনুভৱ কৰিব লাগে। এতিয়া এই অনুভৱৰ পৰিৱৰ্তে আপুনি গৰম জুন জুলাইতকৈ অধিক গৰমৰ অনুভৱ কৰিব লগা হৈছে। যদি আপুনি 39 ডিগ্ৰী তেতিয়াহলে আপুনি অনুভৱ কৰিছে 46-47 ডিগ্ৰীৰ দৰে তাপমাত্ৰা। যোৱাকালি দিনটো তাপমাত্ৰা জনাব বিচাৰিছো। যোৱাকালি গুৱাহাটীত তাপমাত্ৰা আছিল 29 ডিগ্ৰী চেলচিয়াছ। একেদৰে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট 37 ডিগ্ৰী চেলচিয়াছ, কাজিৰঙাত 39 ডিগ্ৰী চেলচিয়াছ। ইতিমধ্যে নগাঁৱত অভিলেখ সৃষ্টি কৰিছে 40 ডিগ্ৰী চেলচিয়াছ। বিশ্বনাথত 37 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে। যোৱাকালি দিনটোত আৰু আগন্তুক 22 ছেপ্টেম্বৰ অৰ্থাৎ অহা দেওবাৰে ছুপাৰ হট ছানডে হবলৈ গৈ আছে। ছুপাৰ হট ছানডে অৰ্থাৎ অহা 22 ছেপ্টেম্বৰত অভিলেখ সৃষ্টি কৰিব গৰমে। ৰাজ্যত 40-41 ডিগ্ৰী পৰ্যন্ত হব তাপমাত্ৰা চেলচিয়াছ। গৰমৰ প্ৰকোপ এনেদৰে বৃদ্ধি পাইছে যে এই ছেপ্টেম্বৰতে গৰমৰ অভিলেখ সৃষ্টি কৰিবলৈ গৈ আছে, আৰু এই গৰমত অভিলেখৰ সাক্ষী হবলৈ গৈ আছে আমি সকলোৱে। গতিকে এনেকুৱা এটা বতৰত তাতে আহিন মাহ, তাতে শৰতৰ দুৱাৰ দলি যি সময়ত আহিনত শৰতে সংগোপনে ধৰাৰ বুকুলৈ নামিছে, কিন্তু শৰতৰ বাহ কাৰো গাতে লগা নাই। শৰতৰ পৰশ এতিয়া কাৰো গাতে পৰা নাই। ধৰাৰ বুকুলৈ শৰত নামিছে যদিও শৰতৰ কোনো ধৰণৰ উমঘম এই মুহূৰ্তত দেখিবলৈ পোৱা হোৱা নাই। শৰতৰ আগমন বাতৰি অনুভৱ কৰিব পৰা নাই এই প্ৰচণ্ড গৰমৰ বাবে। যি নেকি এতিয়া ঋতুৰ ওপৰত এই বতৰে এনেদৰে বেছিকে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বৰষুণ নাই। আগন্তুক 10-11 দিনলৈকে বৰষুণৰ সম্ভাৱনা নাই। তাৰ পৰিৱৰ্তে এতিয়া গ্ৰীষ্মৰ প্ৰভাৱ বলিছে, আৰু এই গ্ৰীষ্ম প্ৰবাহৰ বাবে যেন এক প্ৰকাৰৰ এক মিনি হট ইভাৰ বলি হবলৈ গৈ আছে অসমৰ জনতা। 27-28 ছেপ্টেম্বৰলৈ বৰষুণৰ সম্ভাৱনা কম, এই কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। আৰু লগতে বতৰৰ যিসমূহ এফ আছে এইসমূহ এফে পূৰ্বে অনুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।